নমস্কাৰ সকলোৰে ভাল থাকে আজি মোৰ এটা অভিজ্ঞতাৰ বিষয়ে ক'ব ওলাইছো মানে ৰিসেন্টলি মোৰ বন্ধু এজনৰ তাৰ লৰাৰ এডমিশনৰ কাৰণে গৈছিলো কম্পিউটাৰ এডুকেশনৰ কাৰণে ইয়াতে শিলপুখুৰীত আছে সিইসি সবে জানে চাগে বহুত পুৰণা আমি যেতিয়া কলেজত পঢ়ি আছিলো তেতিয়াৰ পৰাই দেখিছিলো সিইসি বুলি সেইদিনাখন যেতিয়া গলো গোটেই পৰিৱেশটো চালো তেওঁলোকৰ ক্লাছৰুম হওক বা লেব চেব যত যি আছে আৰু আমি অকমান চালো আৰু মানুহখিনি মোক অকমান চিনিও পালে দেখা পাইছে যে এইজনটো সেই ফেচবুকৰ কথা কৈ থকা সেইজনে আৰু মোৰ লগত তেনেকৈ চিনাকি হ'ল আৰু ইভেন যিজন ফাউণ্ডাৰ আছিলে নাম তেওঁৰ দীপাংকৰ দত্ত এইকেইদিন যে এজনী বোৱাৰীৰ যে ফটো খুব ভাইৰেল হৈ আছে ল'ৰাৰ বিয়াৰ ফটো দেখাই আছে একদম ধুনীয়া কিউট মানে ক্ষীণ মিন শ্লিম একদম বগা চগা বহুত ধুনীয়া সেই বোৱাৰীজনী হ'ল এই দীপাংকৰ দত্তৰ মিছেছ তেওঁ মোক লগ কৰিলে মোক চিনি পালে মোৰ কিন্তু নাম চাম তেওঁ নাজানে কিন্তু জানে যে মই ফেচবুকত কিবা কিবি ভিডিঅ' দি থাকোঁ তেওঁ মোৰ লগত ভালদৰে চিনাকি হ'ল তেওঁ পাৰ্চনেল অফিচত বহালে চাহ তাহ খোৱালে মানে ধুনীয়াকৈ ৱেলকাম কৰিছে আৰু তাৰপিছত কথাই কথাই বহুতখিনি কথা তেওঁ ক'লে মানে তেওঁৰ গোটেই লাইফৰ জাৰ্ণিৰ কথা ক'লে আৰু তেওঁ যিটো ইনষ্টিটিউট চলাই আছে সিইসি তাৰ বিষয়ে বহুতখিনি কথা ক'লে মোৰো শুনি বহুত ভাল লাগিল বহুত ইনস্পায়াৰিং হয় মই ভাবিলোঁ কথাখিনি আপোনাৰ লগত শ্বেয়াৰ কৰোঁ কাৰণ চাওক আমি আগতে যেতিয়া কলেজত পঢ়ি আছিলোঁ নহয় এই সিইসি বোলা বৰ্ডখন দেখা পাওঁ য'ত ত'ত দেখা পাইছিলোঁ এতিয়া ভাবিছিলোঁ বহুত বাহিৰৰ কোম্পানী নেকি কিন্তু এতিয়া গম পালোঁ যে এইখন একচুৱেলি অসমীয়া মানুহৰ হয় এজন অসমীয়া মানুহে ষ্টাৰ্ট কৰা এখন ইনষ্টিটিউট আৰু এটা কথা ভাল লাগিছে অসমত এপটেক বুলি আছিলে নিট বুলি আছিলে এইবিলাকতো চব মাল্টিনেশ্যনেল ব্ৰেণ্ড এইবিলাক ইমান ডাঙৰ ডাঙৰ ব্ৰেণ্ড থকাৰ পিছতো সিইসিৰ নিচিনা লোকেল ব্ৰেণ্ড এটাই যে ইমান যে ছাৰ্ভাইভ কৰিছে আজিৰ ডেটত মানে চাওক দুটা কম্পিউটাৰ দি ষ্টাৰ্ট কৰিছিলে তেওঁ আজিৰ ডেটত 175টা মানে 175 ব্ৰাঞ্চেছ ইন এণ্টায়াৰ নৰ্থ ইষ্ট গতিকে গোটেই ছাকচেছ ষ্টৰিটো যেতিয়া শুনিলোঁ মোৰ বিৰাট ভাল লাগিল আৰু ইভেন দিল্লীতো হেনো এটা ব্ৰাঞ্চ আছে পিছত মই গম পালোঁ মানে তেওঁৰ অফিচৰ ষ্টাফৰ লগত মই কথা পাতিলোঁ কথাখিনি হয় মানে সঁচাই তেওঁলোকৰ ইমান ব্ৰাঞ্চ আছে বা চলি আছে অসমীয়া মানুহ হিচাপে যে কনচিষ্টেণ্টলি ইমান বছৰ 30 বছৰে যে এটা কামত যে ইমান যে মনোযোগেৰে কৰি আছে বা একাগ্ৰতাৰে যে কৰি আছে এইটো বস্তু সাধাৰণতে আমাৰ মানুহৰ মাজত নাথাকে আমাৰ মানুহবিলাকে কি কৰে এটা বিজনেছ কৰি আছে অলপমান যদি ছাকচেছ হয় নহয় বেলেগ ফালে ডাইভাৰ্ট হৈ যায় আৰু যদি তেওঁ ফেইল হয় বা অকণমান যদি লছ দেখা পায় পটকে বন্ধ কৰি দিয়ে মানে আল্টিমেটলি ফেইলাৰ হয় আৰু কিন্তু এই মানুহজনৰ ক্ষেত্ৰতো বহুত আপছ এণ্ড ডাউনছ আছিল কৰোণাৰ সময়ত হওক বা কিবাৰ সময়ত হওক কিন্তু তাৰপিছতো যে এনেকৈ ছাৰ্ভাইভ কৰি আকৌ সেইটো লেভেলত যে ইষ্টাব্লিছ কৰিছে মোৰ বিৰাট ভাল লাগিল আৰু এটা কথা দেই মানুহজনৰ বিষয়ে যে মই কৈ আছোঁ তাৰ কাৰণ আৰু এটা আছে বিশেষকৈ শিক্ষা জগতত যদি সমাজৰ প্ৰতি বা ৰাইজৰ প্ৰতি যদি মানুহ এজনৰ যদি অৱদান আছে নহয় তেওঁ অভিয়াছলি তেওঁৰ নাম ল'বই লাগিব আৰু এই মানুহজনে অকল এই যে সিইসিটো তেওঁৰ বিজনেছ হিচাপে বা কিবা হিচাপে লোৱা নাই তেওঁ বিজনেছ বা তেওঁৰ নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে কৰি থকা নাই তেওঁৰ এইটো এটা মানে এটা মেনিয়া হৈ গৈছে যে মানুহ এডুকেটেড কৰিব লাগে ইভেন তেওঁ চাব মানে বয়সীয়াল মানুহকো তেওঁ এডুকেশ্যন দিয়ে কম্পিউটাৰ এডুকেশ্যন দিয়ে ধৰক ঘৰৰ গৃহিণীক বা বয়সস্থ মানুহ বুঢ়া মানুহকো দিয়ে মই তেওঁক সুধিছিলোঁ যে ইমান ডাঙৰ ডাঙৰ মানুহ বয়সস্থ মানুহ বা তিৰোতাবিলাকক আপোনালোকে কিয় শিকাই আছে কি দৰকাৰ আছে তেওঁলোকে ক'ৰবাত জব কৰিব নে কোম্পানীত চাকৰি পাব নে কি কৰিব তেতিয়া তেওঁ এটা খুব ভাল কথা ক'লে মোৰ বিৰাট ভাল লাগিল তেওঁ ক'লে যে ঋতু চোৱা আজিকালি ওচৰৰ ল'ৰা ছোৱালীবিলাকে খুব এই ভিডিঅ' গেম হওক কিবা হওক এইবিলাক মানে যিটো বস্তু চাব নালাগে তেনেকুৱা ধৰণৰ বস্তু চাই থাকে আৰু গাৰ্জিয়ানক সদায় লুকাই লুকাই কামবিলাক কৰি থাকে গাৰ্জিয়ানে পাত্তাই নাপায় গতিকে গাৰ্জিয়ানখিনিও যাতে বুজি পায় কম্পিউটাৰৰ বিষয়ে যাতে বেছিক নলেজখিনি যাতে থাকে যাতে ল'ৰা ছোৱালী তেওঁলোকক যাতে চিট কৰিব নোৱাৰে সেইকাৰণে গাৰ্জিয়ানসকলকো তেওঁলোকে এডুকেশ্যন দি আছে প্ৰভাইড কৰি আছে সেইটো বস্তু মোৰ বিৰাট ভাল লাগিল আৰু সিইসিত অকল কম্পিউটাৰ এডুকেশ্যনে নহয় স্পকেন ইংলিছ কিবা কিবি এইবোৰো শিকায় আজিলৈ হেনো তেওঁলোকে মোটামুটি 5 লাখ মান ল'ৰা ছোৱালীক কম্পিউটাৰ এডুকেশ্যন দিলে এতিয়া তেওঁলোকৰ যিমানখিনি ব্ৰাঞ্চেছ চলি আছে এপ্ৰক্সিমেট 3000তকৈ অধিক ল'ৰা ছোৱালী তাত কাম কৰি আছে বা সংস্থাপন দি আছে আপোনালোকৰ যদি কিবা যদি তেওঁলোকৰ লগত যদি কিবা কাম কৰাৰ মন থাকে বা যদি ফ্ৰেঞ্চাইজি লোৱাৰ যদি মন থাকে মই নাম্বাৰটো দি দিছোঁ আপুনি তেওঁক কণ্টেক্ট কৰিব পাৰে ডাইৰেক্ট তেওঁৰ নাম্বাৰটো দিছোঁ মেইন যিজন ফাউণ্ডাৰ হয় যিহেতু অসমীয়া মানুহ এজনে শিক্ষা জগতত ইমানখিনি অৰিহণা যোগাই আছে বা কাম কৰি আছে কনচিষ্টেণ্টলি সেইটো মোৰ বিৰাট ভাল লাগিল তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম